হয়, অহাকালিলৈ অৰ্থাৎ 3 তাৰিখে ডেম'ক্ৰেটিক অসম ডিজিটেল চেনেলৰ যি ৪ৰ্থ বাৰ্ষিক অহাকালিলৈ তেখেতলোকে ভৰি দিছে। গতিকে খুব কম সময়ৰ ভিতৰত ডেম'ক্ৰেটিক অসম ৰাইজৰ মাজত সোমাই পৰিছে, জনপ্ৰিয়তা বাঢ়িছে আৰু অসমৰ জনগণৰ কাৰণে তেখেতলোকে নিস্বাৰ্থ মানে যথেষ্টখিনি মাতি আহিছে। আমি দেখা পাইছোঁ তেখেতলোকৰ ডেম'ক্ৰেটিক অসম পৰিয়ালবৰ্গই যিদৰে যি কষ্টৰে আজি পৰ্যন্ত এই চেনেলটিক আগবঢ়াই আনিছে। আমি ডেম'ক্ৰেটিক অসমৰ সকলো সংবাদকৰ্মী, এডিটিং কৰ্মীসকলক, কেমেৰা পাৰ্চনসকলক, তেখেতলোক সকলো পৰিয়ালবৰ্গলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা বহুত শুভকামনা জনাইছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ লগতে যাতে ভাৰতবৰ্ষৰ তেখেতলোকৰ এই ডেম'ক্ৰেটিক অসম যি ডিজিটেল চেনেলটো যাতে জনপ্ৰিয়তা হৈ পৰে আৰু অসম তথা ভাৰতৰ স্বাৰ্থত যাতে তেখেতলোকে মাতি যায়। আমি অসমীয়া যুৱ মঞ্চই আকৌ এবাৰ শুভকামনা জনাইছোঁ। হয়, অহাকালিলৈ অৰ্থাৎ 3 তাৰিখে ডেম'ক্ৰেটিক অসম ডিজিটেল চেনেলৰ যি ৪ৰ্থ বাৰ্ষিক অহাকালিলৈ তেখেতলোকে ভৰি দিছে। গতিকে খুব কম সময়ৰ ভিতৰত ডেম'ক্ৰেটিক অসম ৰাইজৰ মাজত সোমাই পৰিছে, জনপ্ৰিয়তা বাঢ়িছে আৰু অসমৰ জনগণৰ কাৰণে তেখেতলোকে নিস্বাৰ্থ মানে যথেষ্টখিনি মাতি আহিছে। আমি দেখা পাইছোঁ তেখেতলোকৰ ডেম'ক্ৰেটিক অসম পৰিয়ালবৰ্গই যিদৰে যি কষ্টৰে আজি পৰ্যন্ত এই চেনেলটিক আগবঢ়াই আনিছে। আমি ডেম'ক্ৰেটিক অসমৰ সকলো সংবাদকৰ্মী, এডিটিং কৰ্মীসকলক, কেমেৰা পাৰ্চনসকলক, তেখেতলোক সকলো পৰিয়ালবৰ্গলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা বহুত শুভকামনা জনাইছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ লগতে যাতে ভাৰতবৰ্ষৰ তেখেতলোকৰ এই ডেম'ক্ৰেটিক অসম যি ডিজিটেল চেনেলটো যাতে জনপ্ৰিয়তা হৈ পৰে আৰু অসম তথা ভাৰতৰ স্বাৰ্থত যাতে তেখেতলোকে মাতি যায়। আমি অসমীয়া যুৱ মঞ্চই আকৌ এবাৰ শুভকামনা জনাইছোঁ।